এইখন হ'ল 31 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আৰু আই মাতৃ সমাৰোহ। এই সমাৰোহখনলৈ আপুনি আগতে আহিছেনে? যদি অহা নাই তেন্তে মোৰ লগত বলক এই সমাৰোহস্থলীলৈ। আৰু যদি আহিছে তেন্তে বলক আকৌ এবাৰ ভিডিঅ'টো একেলগে চাওক। এতিয়া আমি গৈ আছোঁ বকলীয়াঘাটত অনুষ্ঠিত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 31 নং শিশু যুৱ আৰু আই মাতৃ সমাৰোহলৈ। মোৰ লগত আছে এইফালে হিৰো, লগতে এইফালে গৈ আছে খুৰীহঁত, খুৰী, প্ৰেৰণা, ভণ্টি। আৰু আমাৰ ঘৰৰ পৰা এই সমাৰোহস্থলী ইমানো দূৰো নহয়, অলপ খোজকাঢ়িব লাগে বা টমটম লৈ পেলাইও যাব পাৰে। হয় নেকি? তোৰ গামোচাখন ধুনীয়া লাগিছে অ'। কেইটকা লৈছে? হে 10 টকা? তো আমি এতিয়া আধাতে টমটম এখন পালোঁ। এইফালে খুৰী বহি আছে, এইফালে প্ৰেৰণা, মইনা আৰু এইটো আমাৰ হিৰো। তো তিনিটাই আমি টমটমখনত গৈ আছোঁ এতিয়া সমাৰোহস্থলীলৈ। আৰু কেইজন? 5জন ন? আমি 5জনে গৈ আছোঁ এতিয়া সমাৰোহস্থলীলৈ। আৰু আজি কি হ'ব গোটেইখিনি এফালৰ পৰা দেখাম। আৰু তাত গৈ বাৰু এতিয়া গৈ লওঁ, তাৰপাছত সকলোখিনি দেখাই আছোঁ আজি কি অনুষ্ঠান অনুষ্ঠিত হ'ব, লগতে আপোনাৰ কেনেকুৱা বনাইছে, তো সেই সকলোখিনি। তো কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ৰাইজ। আৰু মই আছোঁ এতিয়া আপোনাৰ সমাৰোহস্থলীত। আৰু এই সমাৰোহস্থলীত এতিয়া মই আছোঁ এইফালে পতাকাবেদী, য'ত মই আগৰ ভিডিঅ'টোত দেখাইছিলোঁ আপোনাৰ, য'ত মই নামঘৰ প্ৰতিষ্ঠা ভিডিঅ'টো আছিলে। তো সেই ভিডিঅ'টোত মই দেখাইছিলোঁ, তেতিয়ালৈকে এই বস্তুবোৰ সম্পূৰ্ণ হোৱা নাছিলে, বাট এতিয়া সম্পূৰ্ণ হৈ গ'ল সকলোবোৰ। আৰু মই এতিয়া আহি পেলাই আছোঁ সেই সমাৰোহস্থলীত। আৰু এইফালে আছে আমাৰ শিবিৰসমূহ, য'ত জিলাৰ শিবিৰ, আৰু এইটো হৈ গ'ল আমাৰ নামঘৰ, যোনটো সেইদিনাখন প্ৰতিষ্ঠা কৰিছিলে। আৰু এইটো মই দেখাইছিলোঁ। লগতে এতিয়া আপোনাক সকলোখিনি দেখাই আছোঁ মই এই সমাৰোহখনৰ কি চলি আছে, কি প্ৰস্তুত কৰা হৈছে আৰু কি বৰ্তমান হৈ আছে, তো গোটেইখিনি। তো এফালৰ পৰা চাওক, ইফালে আইসকল, মহিলাসকল। মই আছোঁ এতিয়া পতাকাবেদীৰ সন্মুখত, আৰু এইফালে প্ৰেৰণাও আহি পালেহি। আৰু এতিয়া ইয়াত তোমালোকক মই গোটেইখিনি দেখাই আছোঁ। ইয়াত প্ৰতিখন জিলাৰ নাম লিখা আছে, ইয়াত ধুনীয়াকৈ আছে। আৰু ইয়াত যেনেকৈ কাছাৰ জিলা শাখা, মেঘালয় জিলা শাখা, নগাঁও জিলা শাখা, বিশ্বনাথ জিলা শাখা, প্ৰতিখন জিলাৰ নাম ইয়াত অতি সুন্দৰকৈ ইয়াত লিখা আছে। লগতে এইফালে আছে নামঘৰ। নামঘৰত এতিয়া বৰ্তমান হৈ আছে নাম প্ৰসংগ, আৰু নাম প্ৰসংগ আপোনালোকক মই দেখাই আছোঁ এতিয়া গোটেইখিনি। লগতে আমাৰ সেৱা বাহিনীসকলেও অসমৰ বিভিন্ন জিলাৰ পৰা অহা বাপ আৰু আই মাতৃসকলক ৰাতিপুৱাৰে পৰা সেৱা কৰি আছে। মই গৈ আছোঁ এতিয়া প্ৰেৰণাৰ লগত ইফালে ভোজনালয়লৈ, আৰু ভোজনালয়টো দেখাই আছোঁ।
অলৰেডি মই আগৰ ভিডিঅ'টো এতিয়ালৈকে আপোনালোকক দেখাইছোঁ গোটেইখিনি তথাপিও সেইদিনা আধৰুৱা হৈ আছিলে বাট আজি এতিয়া সকলোখিনি সম্পূৰ্ণভাৱে দেখাম এইফালে আছে এতিয়া আমাৰ জিলাৰ নামঘৰ লগতে ভোজনালয় তাৰপাছত ভোজনালয় বেক চাইডে ষ্টেডিয়াম আছে শিবিৰসমূহ আৰু তাতে তোমাৰ দোকান বজাৰ গ্ৰন্থমেলা বা সকলোখিনি তাতে বহিছে আৰু এইটোৱে হ'ল আমাৰ কাৰ্বি আংলং জিলাৰ নামঘৰ আৰু আমি দুয়োজনে ইয়াত আহিলোঁ আৰু এটা সেৱা কৰিলোঁ আৰু তাৰ পাছত গ'লোঁ আমি এই সমাৰোহখনৰ মেইন ভোজনালয় ফালে এতিয়া ভোজনালয়ৰ ভিতৰৰ ভাগটো দেখুৱাই আছোঁ আপোনালোকক ইয়াত কেনেকুৱা কি ভকতসকলৰ বাবে প্ৰস্তুত কৰা হৈছে তো এইফালে দেখাই আছোঁ এতিয়া মই ভিতৰলৈ গৈ আছোঁ এই ভোজনালয়টো আছে একেবাৰে জিলা নামঘৰটোৰ লগতেই আৰু এই ভোজনালয়টো ইমানেই ডাঙৰ আছিল যে ইয়াত একেলগে 750 জনৰো অধিক মানুহ বহি খাব পাৰে আৰু ওচৰৰ গাঁওবোৰৰ আইসকলেও ৰাতিপুৱাৰে পৰা দিয়া কৰাত লাগি আছিল অসমৰ প্ৰতিখন জিলাৰ পৰা অহা আইসকল বাপসকলৰ বাবে য'ত শিবিৰ প্ৰস্তুত কৰিছে আৰু সেই শিবিৰসমূহ দেখুৱাবলৈ গৈ আছোঁ এতিয়া আপোনালোকক পিছফালে আছে য'ত জিলাৰ নামঘৰ আছে জিলাৰ নামঘৰৰ পিছফালে আছে কৃষ্ণ কৃষ্ণ ক'ৰ পৰা আহিছে আপোনালোক চৰাইদেউ অঁ তো যিমান যি দোকান বজাৰ বহিছে সকলো ইয়াতে বহিছে একদম শিবিৰৰ কাষতে যোনটো মেইন শিবিৰ তাৰপাছত ইফালে আপোনাৰ মেলা চেলা সকলোখিনি বহিব আৰু সেইফালে এটা আছে শিবিৰ আৰু ইফালে এটা আছে শিবিৰ তো শিবিৰত প্ৰায় অসমৰ বিভিন্ন জিলাৰ পৰা অহা মানুহসকলে সকলোৱে ইয়াত আহিছে বহিছে আৰু লগতে এতিয়া ৰেষ্ট কৰি আছে আৰু এতিয়ালৈকে আপোনাৰ সমাৰোহ অনুষ্ঠিত হৈ গ'ল কিন্তু আপোনাৰ 2টা বজাৰ পৰাহে প্ৰগ্ৰাম হ'ব গতিকে এতিয়া প্ৰেৰণা আৰু মই ইফালে দুইজনে খোজকাঢ়ি আমি ঘূৰি ফুৰিছোঁ আৰু অলপ মানে তাইকো দেখুৱাইছোঁ লগতে আপোনালোককো ক'ত বজাৰ বহিছে ক'ত সমাৰোহ বহিছে গ্ৰন্থমেলা ক'ত সকলোখিনি আগতে আহিছিলানে তুমি নাই তো তাই প্ৰথম আহিছে এইবাৰ আৰু এইফালে আছে মেইন শিবিৰটো যোনটো ইয়াত আপোনাৰ বহুত আছে মানুহ ইয়াৰ পাছত আমি আহিলোঁ চিধাই মেইন মঞ্চৰ ফালে আৰু মঞ্চৰ কাষতে লাগি থকা নামঘৰটোত বৰ্তমান প্ৰসাদ বিতৰণ হৈ আছিল আৰু আমি দুয়োজনে বহি প্ৰসাদ খালোঁ আমি বহি আছোঁ এতিয়া মঞ্চৰ অলপ কাষতেই আৰু এইফালে আপোনাৰ গোটেই দোকান এইফালে বহিছে আপোনাৰ য'ত আছে কিতাপৰ দোকান কাপোৰৰ দোকান লগতে ট্ৰেডিশ্যনেল যোনবোৰ আমাৰ ড্ৰেছ গামোচা পাঞ্জাবী লগতে আপোনাৰ কাৰ্বি ট্ৰেডিশ্যনেল কিছুমান বস্তু য'ত ইয়াত দোকান বহিছে আৰু এই সকলোবোৰ ইয়াতো বহুত মানুহ ভিৰ লাগি আছে এইফালে আৰু ইয়াত আপোনাৰ মুকলি মিটিং হৈছিলে মুকলি মিটিং শেষ হ'ল এতিয়া আপোনাৰ লাহেকৈ 2টা বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব আৰু মুকলি মিটিং শেষ হোৱাৰ লগে লগেই লাহে লাহে সকলো মানুহ মেইন মঞ্চৰ ফালে আহিবলৈ ধৰিলে যিহেতু এতিয়াৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব আৰু সঁচাকৈ এই ঠাইটুকুৰা দিনত যিমান বেছি ধুনীয়া ৰাতি তাতোতকৈও বেছি ধুনীয়া হৈ পৰে
আজি হৈ গ'ল এই সমাৰোহৰ দ্বিতীয়টো দিন আৰু আজি ৰাতিপুৱা 10টামান বজাৰ পৰা আৰম্ভ হ'ব ভাগৱত শোভাযাত্ৰা আৰু শুনিছোঁ ভাগৱত শোভাযাত্ৰা আমাৰ গাঁও ফালৰ পৰা আহিব ইফালে সেইকাৰণে মই এতিয়া পদূলিত থিয় হৈ আছোঁ আৰু ইফালে গোটেই গাঁৱৰ মানুহ পদূলিত সকলোৱে ধূপ ধূনা লৈ থিয় হৈ আছে কাৰণ সেৱা ল'ব লাগিব আৰু ভাগৱত তাত আৰম্ভ হ'ব এতিয়া আৰু আমি এতিয়া পদূলিত আছোঁ এইটো হ'ল আমাৰ পদূলি আৰু প্ৰতিটো পদূলিতে মানে গামোচা এনেকৈ এৰাই দিছোঁ আৰু লগতে আজি গোটেই দিনটোৰ অনুষ্ঠানখিনি আপোনালোকক দেখাম কি হ'ব কি হ'বলৈ গৈ আছে আৰু এতিয়া ভাগৱত শোভাযাত্ৰা হ'ব আমাৰ গাঁও ফালৰ পৰা আহিব সেইকাৰণে মই পদূলিত ৰখি আছোঁ এতিয়া আৰু ইয়াত সেৱা ল'ব লাগিব আমি গোটেইখিনিয়ে তাৰ পাছত ঘৰতো মা ভণ্টি সকলো ওলাইছে এফালে খুৰা স্কুটি লৈ ওলাইছে আমি এপাক যাওঁ এতিয়া বাইকত গৈ পেলাই আমি অলপ আগে আহিব লাগিব ইফাললৈ কাৰণ আমি যিহেতু ইয়াত সেৱা ল'ব লাগিব তো খুৰাৰ লগত মই এতিয়া গাড়ীত যাম আৰু আহি পেলাই আমাক গোটেইখিনি দেখা যাম এইফালে খুৰা আৰু মই বাইক ল'লোঁ এতিয়া আমি বাইক লৈ যাম য'ত ভাগৱতস্থলীৰ আৰু শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰা এতিয়া ওলাব আৰু আৰম্ভ হ'ব লাহেকৈ আৰু আমাৰ গাঁও ফালৰ আহিব আমাৰ পদূলি ফালে আহিব তো সেইকাৰণে আমি এপাক চাই আহোঁগৈ চাই পেলাই আৰু ইফালে অহাৰ আগে আমি ঘৰলৈ আহি পাব লাগিব কাৰণ সেৱা লোৱাৰ কথা আছে তো সেইবাবে এতিয়া অলপ স্থলীলৈ যাওঁ শোভাযাত্ৰা স্থলীলৈ যাওঁ আৰু অলপ আপোনালোকক দেখাই আছোঁ সঁচাকৈ আজি এই সমাৰোহখনৰ এটা গুৰুত্বপূৰ্ণ দিন কাৰণ আজি হ'ব ভাগৱত শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাখনত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ব্যক্তিসকল আই মাতৃসকল বাপসকল লগতে আমাৰ কাৰ্বি আংলং জিলাৰ প্ৰতিজন ব্যক্তিয়ে ওলাই আহিছে আৰু ইয়াত আছে কাৰ্বি বড়ো ডিমাচা লগতে বহুতকেইটা জনগোষ্ঠী আৰু সঁচাকৈ এনেকুৱা কিছুমান মুহূৰ্তত মই গৌৰৱ কৰোঁ সঁচাকৈ মই অসমীয়া তো এইফালে আমি এতিয়া পদূলিত আছোঁ আৰু আজি আমাৰ গাঁৱৰ ফালে শোভাযাত্ৰা আহিব তো এইফালে গোটেই গাঁৱত সকলো মানুহ পদূলিত ধূপ ধূনালৈ ৰখি আছে আৰু এইফালে আমাৰ মাহঁতে ৰখি আছে এইফালে মা খুৰী ভণ্টি মাহী প্ৰেৰণা তো গোটেইখিনি আছে এইফালে তো এতিয়া মই তোমালোকক দেখাই আছোঁ গোটেই শোভাযাত্ৰাখন তো আহি আছে তোমালোকৰ ইফালৰ পৰা আহি আছে মাথাউৰি ফালৰ পৰা য'ত আমাৰ গাঁৱৰ মেইন মূৰ সেইফালৰ পৰা আহি আছে আৰু এইখন হৈছে আমাৰ গাঁও এতিয়া গোটেই সকলো মানুহ পদূলিত ৰখি আছে এনেকৈ এনেকৈয়ে কিছু সময় ৰখাৰ পাছত ভাগৱত শোভাযাত্ৰা আমাৰ পদূলিত আহি পালেহি আৰু আমি সকলোৱে মিলি সেৱা ল'লোঁ
তো কৃষ্ণ কৃষ্ণ আমি এটা গৈ আছোঁ শোভাযাত্ৰাৰ লগে লগে ভাগৱত শোভাযাত্ৰাৰ লগে লগে আৰু এতিয়া আপোনাৰ আমাৰ গাঁওফালৰ পৰা এক পাক ঘূৰি পেলাই এতিয়া আমি য'ত সমাৰোহস্থলী তালৈ গৈ আছে আৰু আমি একেবাৰে শেষত আছোঁ কাৰণ মই অথনিৰ পৰা মাজত টাটা মোবাইলৰ ওপৰত য'তে ত'তে ভিডিঅ' কৰি আছিলোঁ তাৰপাছত এতিয়া অলপ ভাগৰ লাগিলে বহুতখিনি আৰু কেমেৰা বেটেৰীও অলপ মানে কমিছে তো তাৰ কাৰণে এতিয়া লাষ্টত গৈ আছোঁ শান্তিমতে এতিয়া আপোনালোকক সমাৰোহস্থলীলৈ যাম আৰু তাত কি হ'ব কি নহ'ব কি অনুষ্ঠান হ'ব সকলোখিনি আপোনালোকক এতিয়া দেখাম গতিকে ব'লা যাওঁ এতিয়া মেইন সমাৰোহস্থলীলৈ এনেকৈ হাঁহি ধেমালিৰ মাজেৰে 3 দিনৰ সময় কোনফালে পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ আৰু আজি সঁচাকৈ একেবাৰে শেষৰটো দিন পালেহি গতিকে এই 3 দিনৰ কাৰ্যসূচী মই যি দেখিলোঁ আপোনাক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ লগতে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব বুলি আশা ৰাখিলোঁ ইয়াৰ পাছত মই আহিলোঁ আমাৰ কাৰ্বি আংলং জিলাৰ সেয়া বাহিনীৰ শিবিৰত ভাবিলোঁ শেষবাৰৰ বাবে আমি এই ঠাইটুকুৰাৰ অলপ আমাৰ কিছুমান পাহৰিব নোৱাৰা স্মৃতি থৈ যাওঁ আৰু সকলোৱে মিলি এই সমাৰোহখনৰ শেষ সময়খিনিত আমি এনজয় কৰিলোঁ Oi, beleza, beleza?